বিধায়ক প্ৰদীপ হাজৰিকাৰ মিথ্যাচাৰ জাঙুৰ খাই উঠিছে আমগুৰি জাতীয় দল সংগঠন শিৱসাগৰ জিলাৰ আমগুৰি আৰ্থ সামাজিক উন্নয়ন আৰু সাংস্কৃতিক সন্থাৰ নামত চৰকাৰে আৱণ্টন দিয়া ভূমি বনিয়াক বিক্ৰী কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জাতীয় দল সংগঠনৰ মাজত মন কৰক এই দুই অট্টালিকা দুটা নিৰ্মাণ হৈ আছে গুৱাহাটীৰ ৰূপনগৰৰ বিলাসী অঞ্চলত অসম চৰকাৰে আমগুৰি সন্থাৰ বাবে আগবঢ়োৱা 1 বিঘা 4 কঠা মাটিত নিৰ্মাণ হৈ আছে এই অট্টালিকা পিছে এই অট্টালিকা আমগুৰি সন্থাই নিৰ্মাণ কৰা নাই নিৰ্মাণ কৰিছে গুৱাহাটীৰ বনিয়া বসন্ত চুৰানাই সন্থাৰ মাটিত বিলাসী ফ্লেট নিৰ্মাণ কৰিবলৈ বসন্ত চুৰানাক কৰ্তৃত্ব দি দিলে প্ৰদীপ হাজৰিকা আৰু সন্থাৰ সম্পাদক দুৰ্গেশ্বৰ বৰাই সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া প্ৰদীপ হাজৰিকাই আশ্ৰয় লৈছে মিথ্যাচাৰৰ আনকি মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি প্ৰদীপ হাজৰিকাৰ সংবাদমেল প্ৰদীপ হাজৰিকাৰ মতে সন্থাৰ ভূমিত বসন্ত চুৰানাই বসন্ত গ্ৰেণ্ড নিৰ্মাণ কৰিছে ইয়াৰে এটা অট্টালিকা আমগুৰি ৰাইজে লাভ কৰিব আৰু বাকী যি ফ্লেট হ'ব সেইসমূহৰ মালিক হ'ব বসন্ত চুৰানা কিন্তু চুৰানা মাটিৰ মালিক নহয় এইটো মালিক স্বত্বটো আমাৰ সেইটোত কোনো কম্প্ৰমাইজ নাই এইটো একদম পুৰা আমাৰ হাততে আমাৰ পইচা নাই আমাৰ মাটিটো আছে এতিয়া আমি মাটিটো তেওঁলোকৰ পইচা আছে তেওঁলোকৰ কিন্তু মাটি নাই ঠিক আছে এতিয়া আমাৰ বুজা পোৱাটো হ'ল যে আমি মাটি দিম আপোনালোকে আমাক কিন্তু গোটেই ভৱনটো ইনটোতো বনাই দিব লাগিব মাটি নহয় মাটি সমজা নাই তেওঁলোকক খালি জইণ্ট ভেঞ্চাৰত ডেভেলপমেণ্ট হ'ব প্ৰদীপ হাজৰিকাই এই কথা উল্লেখ কৰাত জাঙুৰ খাই উঠিছে আমগুৰিৰ জাতীয় দল সংগঠন যৌথ সংবাদমেলত সংগঠনৰ নেতৃত্বৰ স্পষ্ট মত সন্থাৰ মাটি বনিয়াক গতাবলৈ কোনে অনুমতি দিলে বিধায়কক সন্থাৰ কোন কোন সদস্যৰ স্বাক্ষৰত লোৱা হৈছিল সিদ্ধান্ত ইমানেই নহয় বিলাসী ফ্লেট নিৰ্মাণ কৰা বসন্ত চুৰানাই ইতিমধ্যে বিক্ৰী কৰিছে ফ্লেট ইমানৰ পিছতো প্ৰদীপ হাজৰিকাই এই ভূমিৰ মালিক বসন্ত চুৰানা নহয় বুলি কোৱাৰ যুক্তি কুট যিটো সময়ত তেখেতে সেই মাটি যেতিয়া তেওঁ ইতিমধ্যে বুজাবুজি চুক্তি কৰি বা তেওঁলোকে গতাই দিছিল সেই গটোৱা সময়ত তাত কোন সময়ত কিমান তাৰিখে আধাৰ নামত হৈছিল আধাৰ নামত কোন নকৈছিল সেই যি আধাৰ নাম আৰু তাৰ যিটো পচিৰি থাকিব লাগে সেই পচিৰিখন কিন্তু এই মুহূৰ্তত আধাৰ কৰিব পৰা নাই এই মুহূৰ্তত যে এই 36টাকৈ ফ্লেট নমহলীয়া ঘৰ বনাইছে 40 টকা ফ্লেট বনাব আচলতে কিমান মাটি দিয়া হ'ল আৰু আমগুৰি ভৱনটোৰ নামত বৰ্তমান আমাৰ কিমান মাটি আছে এই কথাটো আপোনালোকে স্পষ্ট ভাষাৰে যেদিনা ক'ব সেইদিনা আমগুৰিবাসীয়ে গম পাব যে প্ৰতিবাদীকে আশা কৰিছিল এদিকা 4 কথা 12 মাটি সম্পূৰ্ণৰূপে তেখেতে চুৰানা গ্ৰুপক আচলতে চুৰানা গ্ৰুপক ইতিমধ্যে গতাই দিছে তাত গোটাঙৰ ফল লৈছে এই আমগুৰি ভৱনৰ নামত থকা মাটি প্ৰতিবাদীকে কি কৰিছে আৰু যদি বিক্ৰী কৰা নাই আমি যি 4টা প্ৰশ্ন কৰিছো এই যিখন স্বাক্ষৰ হয় আধাৰ টকা হওক প্ৰতিলিপি হওক প্ৰতিলিপি ইতিমধ্যে ৰাইজক এৰি দিব লাগে ৰাইজে প্ৰতি ঘৰে ঘৰে এই প্ৰতিলিপি চাবলৈ পাব লাগিব এতিয়া প্ৰশ্ন হয় এইজন বিধায়কে একমাত্ৰ নিজৰ স্বাৰ্থৰ খাতিৰত এইদৰে চৰকাৰী ভূমি বিক্ৰী কৰি এতিয়া মুখ্যমন্ত্ৰীৰ নাম কেবিনেট সিদ্ধান্ত ইত্যাদি কথা কৈ বিষয়টোৰ পৰা আঁতৰিব বিচাৰিছে যদিও ৰাইজে বিষয়টো সহজভাৱে লোৱা নাই প্ৰদীপ হাজৰিকাই কোৱাৰ দৰে সঁচাকৈ এইসমূহ ফ্লেট নিৰ্মাণ হৈ থকা ভূমিৰ মালিক বিল্ডাৰ বসন্ত চুৰানা নহয় নেকি যদি নহয় তেনেহ'লে ফ্লেট ক্ৰয় কৰাসকলৰ কি হ'ব সবিশেষ পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ